প্ৰথমতে এটা মিশ্ৰ ভগ্নাংক ফৰ এক্সাম্পল এই সংখ্যাটোকে লৈছোঁ 2 সমষ্টি 1/3/1 এইটোক মিক্স ফ্ৰেকশ্যনটোক মই ইম্প্ৰপাৰ ফ্ৰেকশ্যন বা মিশ্ৰ ভগ্নাংশৰ পৰা অপকৃত ভগ্নাংশলৈ কেনেদৰে নিম তাক দেখুৱাম তোমালোকে চাবা এইটো নিয়াৰ পদ্ধতিটো একেবাৰে সহজ ভগ্নাংশৰ চিনডাল দিয়াৰ পাছত তলত 3 হ'ব ওপৰত কি হ'ব এই দুটা সংখ্যা পূৰণ হয় আৰু তাৰ যিটো পূৰণফল ওলায় তাৰ লগত এই ওপৰৰ সংখ্যাটো সদায় যোগ কৰা হয় ইয়াক যদি আমি কৰি দেখুৱাও 3 × 2 + 1 ইয়াক আমি কি বুলি লিখিব পাৰোঁ 3 আৰু 2 পূৰণ হ'লে 6 যোগ 1 তলত 3 তাৰ মানে আমি পালোঁ 7/3 চোৱা এইটো এটা মিশ্ৰ ভগ্নাংশ আছিল মিশ্ৰ ভগ্নাংশটো ৰূপান্তৰ হৈ কি হ'লগৈ এটা অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত হ'ল তোমালোকৰ শুনাত যদি অসুবিধা হৈছে